হাই ফ্ৰেণ্ডছ, এইটো গাজা যোৱাকালি দাদাই মানে পাহাৰত কাটিবলৈ গৈছিল। তাৰ বহুতখিনি আনিছে, তো সেইটো কাৰণে বেম্বো শ্বুট বনাবৰ কাৰণে কিবা কাটি আছিলোঁ। আৰু এইটো হ'ল আচাৰ বনাবৰ কাৰণে কিবা কৰি আছোঁ, কাটি আছোঁ। আৰু এইটো শুকাই দিবৰ কাৰণে মানে যেতিয়া মন যায় তেতিয়া খাব পাৰিম। আৰু এইটো শুকাই দি ড্ৰাই কৰি কিনে শুকাই দিয়া থোৱা হ'ব। আৰু এইটো আচাৰৰ কাৰণে। আৰু এইটো হ'ল বেম্বো শ্বুট হৈছে, সৰু সৰুকৈ কাটা হৈছে মিহিকৈ বেম্বো শ্বুটৰ কাৰণে। আৰু 4-5টা ভৈয়াম হৈছে বেম্বো শ্বুট। আৰু এইটো আচাৰৰ কাৰণে কাটি থৈছে। আৰু এইটো বেম্বো শ্বুট। আৰু এইটো যোৱাকালি কাটি থোৱা কেইখিনি আজি আচাৰ বনালোঁ। ইয়াত বিশেষ একো দিয়া নাই, নহৰু কেইটামান আৰু জলকীয়া দিয়া হৈছে। আৰু তেল গৰম কৰি তাতে জুইত অকণমান গৰম কৰা আছে। আৰু মছলাখিনি পিছত দিম বাৰু। এইখিনি আজিৰ ভিডিঅ'খিনি। যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব প্লিজ। ধন্যবাদ, থেংক ইউ।